গুড মৰ্ণিং বন্ধুসকল, জয় হনুমান। আজি মই ওলালোঁ ৰাতিপুৱাই ধামলগাঁৱৰ ষ্টেচনলৈ বুলি মৰ্ণিং ৱাক কৰিব। আহি পালোঁহি ধামলগাঁও ষ্টেচন। যিহেতু ধামলগাঁও ষ্টেচন দেখি অবাক হৈছোঁ। ওচৰতে ঘৰ হ'লেও ধামলগাঁও ষ্টেচনলৈ অহা নাছিলোঁ। যিহেতু আজি 10 বছৰ আগত যিটো আছিলে, এতিয়া যিটো ডেভেলপ হৈছে, আচৰিত ধৰণৰ ইলেক্ট্ৰিকেল চিষ্টেমো কৰি দিছে। এইবোৰ দেখিছেনে, কিমান ডাঙৰ ডাঙৰ ৰেলৰ মেচিন। এয়া আমাৰ ধামলগাঁও ষ্টেচন। নিচেই ওচৰতে আমাৰ গাঁওখন আছে। চাব, মৰ্ণিং ৱাক বুলি ওলাই আহিলোঁ। আজি বহুত ধুনীয়া এটা ভাল দেখা পালোঁ। বহুত দিন এইপিনলৈ অহাই নাছিলোঁ, যিহেতুকে সময় নাথাকে। ট্ৰেইনত উঠিব সময় নোহোৱা হৈছে আৰু সেইটো বাবে আজি বহুত দিনৰ মূৰত ধামলগাঁও ষ্টেচন কেনেকুৱা হ'ল তাকে চাব আহিলোঁ। ইয়াত মালো নমায়, মালো আনলোড কৰে। আনলোডৰ কাৰণে গাড়ী ৰৈ আছেহি। বহুত ডাঙৰ ষ্টেচন বনাই দিলে। হেল্ল' বন্ধুসকল, ধামলগাঁৱৰ ষ্টেচনৰ পৰা আহি আমি এতিয়া বগীবিল দলঙলৈ যোৱা ৰাস্তাটো পাইছোঁহি। যিটো ৰাস্তা বগীবিল দলঙলৈ যায়, সেই ৰাস্তা পাইছোঁহি। ধামলগাঁৱৰ ষ্টেচনৰ পৰা আহি মোৰ লগত আছে এই আমাৰ দাদাইটো, মোৰ ঘৰৰ ওচৰৰে লম্বুদা হাই বুলি কৈ দিয়া। এতিয়া আমি পাইছোঁহি। ইয়াতে এখন গাড়ী ৰখি আছে, এখন ৰুলাৰ। এইটো ছাইডৰ পৰা ডিব্ৰুগড়ৰ পৰা আহি চুকাফা ভৱন পাব। চুকাফা ভৱনৰ কিনাৰে কিনাৰে বগীবিল দলঙৰ ৰাস্তা। ওচৰতে আপোনালোকে চুকাফাৰ পৰা আহি অলপ নিউ টোল গেট পাব। টোল গেট পাই এইটোৱেই ৰাস্তা আপোনাৰ বগীবিল দলঙলৈ যোৱা। মানে লখিমপুৰ, ধেমাজি, জোনাই যাব পাৰিব বগীবিল দলং পাৰ হৈ। এতিয়া আমি ধামলগাঁও ষ্টেচনৰ পৰা আহি বগীবিললৈ যোৱা দলংখনৰ ৰাস্তাটো পালোঁ। এইটোৱে আমাৰ বগীবিললৈ যোৱা দলঙৰ ৰাস্তা। এইটো চাইডে আপোনাৰ আছে ডিব্ৰুগড়ৰ পৰা এইটো চাইডৰ পৰা আহিব আৰু এইপিনে ডাইৰেক্ট বগীবিল দলং হৈ ধেমাজি, লখিমপুৰ যাব পাৰিব, জোনাই যাব পাৰিব।